বেলি ডুবাৰ লগে লগে সাৰ পাই ভূতে পুৰুষ নথকাৰ ঘৰত দুৱাৰ ঠেলে বেৰ ঢকিয়াই মানুহৰ ঘৰে ঘৰে চুপি থাকে আমি মাইকী মানুহবোৰ ওলাব নোৱাৰো আৰু মানে কি হৈছে পুৰুষবোৰো কতো যাব নোৱাৰে সন্ধ্যা হোৱাৰ লগে লগে আমি মানে একদম পুৰা ভয়ত থাকো খাবলৈ শুবলৈ শান্তি নিদিয়ে কোনো মহিলাকে আতংকৰ সৃষ্টি হৈছে এটা অঞ্চলত কোনোৱে যদি চিঞৰিছে ধৰ ধৰ তেন্তে কোনোৱে কো চিঞৰিছে ভূত পলাল নিশাই ওলাই আহিল হাজাৰ হাজাৰ লোক হাতে হাতে সকলোৰে লাঠি জোং টৰ্চ মোবাইল আৰক্ষীও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি ভূতৰ আকৌ দৌৰি দৌৰি লাগিছে ভাগৰ জাৰে জাৰে পানী খাইহে ভূতৰ গাত দত আহিছে পুৰুষ নথকাৰ ঘৰত নিশা ঠেলেগৈ দুৱাৰ ভূতৰ টাৰ্গেট হেনো যুৱতী আৰু মহিলা আমাৰ মানে গাঁৱত বহু দিনৰ পৰা এজন লোকে মানে সদায় চুপি থাকে মানুহৰ ঘৰে ঘৰে চুপি থাকে আমি মাইকী মানুহবোৰ ওলাব নোৱাৰো আৰু মানে কি হৈছে পুৰুষবোৰো কতো যাব নোৱাৰে সন্ধ্যা হোৱাৰ লগে লগে আমি মানে একদম পুৰা ভয়ত থাকো ইমান সাহসী আমি তথাপিও ইমান ভয় লাগিছে মানে ভয় লগা আৰু আমি আমাৰ যিহেতু ছোৱালী আছে আমি বোৱাৰীবোৰ আছো ইমান ভয় লগা এটা পৰিৱেশ আজি তেওঁক মানে পালে আৰু ধৰিলে ধৰি পেলাই এখন মানুহৰ ৰখাই থোৱা হৈছে আৰু মানে এতিয়া পুলিচ প্ৰশাসন আহিছে তেওঁলোকে কি বিবেচনা কৰে কৰিব আৰু তেওঁলোকে কিমান দিনৰ পৰা হৈছিল প্ৰায় 1.5 মাহ হৈছে এয়া নিশাৰ দৃশ্য নিশা মৰিগাঁও শিলশাকুত পিছল ভূতক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ বিগত এমাহ ধৰিয়ে নিশাৰ ভাগত আতংক চলাই আহিছিল এই পিছল ভূতে পিছল ভূত ওলোৱাৰ খবৰ চাৰিওফালে বিয়পি পৰা মাত্ৰকে অঞ্চলটোত আৰম্ভ হৈছিল হৈছৈ আৰু মৰণক শৰণ দি অঞ্চলটোৰ শ শ লোকে পিছল ভূতক খেদি খেদি ধৰিবলৈ নিশাই সক্ষম হয় খবৰ দিলে আৰক্ষী আহিল আৰম্ভ কৰিলে সোধপোছ কিন্তু মুখৰ মাত নাই ভূতৰ কি কৰিলে কিয় কৰিলে একো নকয় ভূতে সকলোকে দেখি কেৱল উচুপিহে উঠিলে পিছল ভূতে মৰিগাঁৱৰ পৰা কিশোৰ ডেকাৰজৰ ৰিপৰ্ট টাইম 8